আসাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ সো ফাইনালি ৰিজাল্ট মুকলি কৰি দিয়া হৈছে আৰু কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছে সো আপোনাৰ কাট অফ কিমান গ'ল আপোনাৰ নামটো আহিলে নাই সো কেনেকৈ চেক আউট কৰিব ইয়াতে মন কৰিব এইটো আমাৰ অসম পুলিচৰ অফিচিয়েল সাইট হয় SLPRB বুলি কোৱা হয় সো ইয়াতে আপোনালোকে ক্লিক কৰিব SLPRB ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খুলকৈ আহিব বা আপোনালোকে ভিডিঅ তলত লিংক পাব তাতে গৈ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লিখা আছে সো মন কৰিব সো আমাৰ 654 পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰ আসাম পুলিচ লগতে 9 পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰ আছিল এইটো আমাৰ ডিসপাচ ৰেটাৰ 2 পোষ্ট অফ হেণ্ডিমেন 14 পোষ্ট অফ মেসেঞ্জাৰ ঠিক আছে সো এইবিলাক পোষ্টৰ কাৰণে আমাৰ যেহেতু ড্ৰাইভিং এণ্ড স্কিল টেষ্ট হ'ব সো ফাইনালি ৰিজাল্ট মুকলি কৰি দিয়া হৈছে এণ্ড কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছে সো ইয়াতে মন কৰিব ৰিজাল্ট লিংক PST এণ্ড PET ইয়াতে ক্লিক কৰিব ৰিজাল্ট লিংক ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে নিজৰ ৰোল নম্বৰটো দিব লাগিব এণ্ড ডেট অফ বাৰ্থটো দিব লাগিব দিয়াৰ পিছত সাবমিট অপশ্যনত ক্লিক কৰি দিব মই ইয়াতে জনাই দি আছোঁ ঠিক আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নিজে নিজৰ ৰিজাল্টটো পাব আৰু এডমিট কাৰ্ড যদি আহিছে তথাপিও ডাউনলোড কৰিব পাৰিব সো ডাউনলোড কৰিব নোৱাৰিব মানে সন্ধিয়া 6 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বাট আপোনালোকে নিজে নিজৰ ৰিজাল্টটো চাব পাৰিব সো আপোনালোকে কোৱালিফাইড হৈছে নে নাই ওকে সো ইয়াৰ আগতে মই জনাই দি আছোঁ কাট অফটো আমাৰ কিমান গ'ল ওকে ইয়াতে মন কৰিব কাট অফ লিষ্ট ইয়াতে মই ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খুলকৈ আহিব মানে আমাক এখন PDF ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি দিয়াৰ লগে লগে আমাৰ যিখন PDF আছে সেইখন ডাউনলোড হ'ব আৰু কিমান কাট অফ গ'ল ইয়াতে মন কৰিব মই ইয়াতে জনাই দি আছোঁ সো ফাইনালি অলপমান সময় অপেক্ষা কৰিব সো আহি গৈছে ইয়াতে লিখা আছে কাট অফ লিষ্ট ফৰ 654 পোষ্ট অফ কনষ্টেবল ড্ৰাইভাৰ ইন আসাম পুলিচ এজ পাৰ ইয়াতে লিখা আছে আমাৰ যিমান ভেকেন্সি আছে ড্ৰাইভাৰ ভেকেন্সি সকলৰ কাৰণে কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছে সো ইয়াতে মন কৰিব প্ৰথমটো আমাৰ ইয়াতে দিয়া আছে সো পোষ্ট নেম ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ কাট অফ গ'ল UR 30.92 বহুত কাট অফ গৈছে OBC MOBC 27.02 SC গৈছে 26.10 আৰু আমাৰ STP গৈছে 29.4 ST হিলছ গৈছে 21.13 এণ্ড আমাৰ যিটো টি ট্ৰাইবছ বুলি কয় ইয়াতে আমাৰ 21.94 কাট অফ গৈছে আসাম পুলিচৰ ড্ৰাইভাৰত ইয়াৰ পিছত আমাৰ যেটো কনষ্টেবল ডিসপাচ ৰেটাৰ আছে ইয়াতে জেনাৰেল কাট অফ গৈছে 32.96 এণ্ড OBC আৰু MOBC কাট অফ গৈছে 31.24 আৰু ইয়াৰ পিছত আমাৰ কনষ্টেবল মেসেঞ্জাৰ পদটো 31.07 কাট অফ গ'ল আৰু OBC MOBC 30.45 আৰু ইয়াৰ পিছত আমাৰ যেটো কনষ্টেবল ড্ৰাইভাৰ আছে পোষ্ট নেম ইয়াতে আমাৰ কাট অফ গৈছে UR 31.57 OBC MOBC 26.98 এণ্ড STP 28.98 এইটো আমাৰ কনষ্টেবল ড্ৰাইভাৰ 9 পোষ্ট অফ কনষ্টেবল ডিসপাচ ৰেটাৰ 2 পোষ্ট অফ কনষ্টেবল হেণ্ডিমেন 14 পোষ্ট অফ কনষ্টেবল মেসেঞ্জাৰ APRO ঠিক আছে ইয়াৰ পিছত মন কৰিব সো আমাৰ ডিসপাচ ৰেটাৰটো মন কৰিব UR কাট অফ গ'ল 29.38 আৰু OBC MOBC কাট অফ গ'ল 26.70 SC গ'ল 25.49 STP গ'ল 28.81 আৰু আমাৰ কনষ্টেবল হেণ্ডিমেন গ'ল 23.92 এণ্ড পোষ্ট নেম কনষ্টেবল মেসেঞ্জাৰ কাট অফ গ'ল UR 27.62 OBC MOBC 26.22 and SC গ'ল 20.74 বহুত কম কাট অফ গৈছে সো বন্ধু বান্ধৱ গ'ল এনেকৈ আপোনালোকে চাব পাৰিব সো কাট অফটো কিমান গ'ল আৰু লগতে ইয়াতে মন কৰিব সো আপোনালোকে কেনেকৈ বাহিৰ কৰিব ইয়াতে যেহেতু ক্লিক কৰিব আপোনালোকৰ ৰোল নম্বৰটো দিব এণ্ড ডেট অফ বাৰ্থটো দি আপোনালোকে নিজে ৰিজাল্টটো চাব পাৰিব